ভোট জলকীয়া আচাৰ বাৰু কাৰ কাৰ প্ৰিয়? আপোনালোকৰ বাৰু ভোট জলকীয়া আচাৰ বনালে বেয়া হৈ যায় নেকি? যদিহে বেয়া হৈ যায়, আজি মোৰ এই পদ্ধতিত এবাৰ ট্ৰাই কৰিব, বছৰ ধৰি সংৰক্ষণ হ'ব। আৰু দুটামান টিপছ ফ'ল' কৰিলে এই আচাৰ খুব ধুনীয়াকৈ বছৰ ধৰি সংৰক্ষণ কৰি ৰাখিব পাৰিব। তেন্তে ব'লকচোন আজি মোৰ ভিডিঅ'টোৰ মাজলৈ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পিংকি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। আশা কৰোঁ আপোনালোক বহুত বেছি ভালে আছে। ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকে দেখিলে মই আজি বনাম বুলি ভাবিছোঁ ভোট জলকীয়া আচাৰ। এয়া ভোট জলকীয়া মই 5 কেজি লৈছোঁ আৰু ভোট জলকীয়াখিনি ধুনীয়াকৈ ধুই পেলাই ৰ'দত দি লৈছিলোঁ যাতে ভোট জলকীয়া গাৰ পানীটো শুকাই যায়। তাৰপিছত ৰ'দৰ পৰা আনি পেলাই সেয়া মই এখন কেঁচি লৈ পেলাই টুকুৰা টুকুৰকৈ কাটি লৈছোঁ, কাৰণ ভোট জলকীয়াটো বহুত বেছি পুৰে, সেইকাৰণে কাটোতে অকণমান সাৱধানো হ'ব লাগে। কিন্তু কাটি একেবাৰে অৱস্থা বহুত বেয়া হৈ গৈছে। ভোট জলকীয়া কাটিলে তাৰ চেণ্টটোৱে মানুহৰ নাকে চাকে একদম অৱস্থা বেয়া কৰি পেলাই। সেইকাৰণে মই এয়া কাটি আছোঁ। তাৰপিছত এতিয়া মই এইখিনি কটাৰ পিছত ৰ'দত দিব লাগিব, কাৰণ এটা ৰ'দত দিলেহে ভোট জলকীয়া আচাৰটো ভাল হৈ থাকে। কাৰণ ভোট জলকীয়াৰ গাৰ যিটো পানী, সেই পানীটো শুকাব লাগে। ভিতৰৰ যিটো এটা পানী থাকে, সেই পানীটো শুকাব লাগে, তেতিয়া জলকীয়া আচাৰটো কেতিয়াও বেয়া নহয়। আৰু যদিহে বোলে ৰ'দ নাই, তেতিয়া আপোনালোকে ফেনৰ তলতো কমেও 3-4 ঘণ্টামান ৰাখি দিব, তেতিয়া ভোট জলকীয়া সেই গাৰ পানীটো শুকাই যাব। আচলতে জলকীয়া আচাৰটো বেয়া হোৱাৰ কাৰণে এইটোৱে, জলকীয়াৰ যিটো পানী, সেই পানীটো শুকালেই কিন্তু জলকীয়া আচাৰটো ভাল হৈ থাকে। আৰু যদিহে পানীটো শুকাই নাযায়, তেতিয়াহ'লে কিন্তু এই আচাৰটো বেয়া হৈ যায়। এয়া চাওক, মই এটা ৰ'দত খুব ধুনীয়াকৈ উলিয়াই দিছোঁ। আৰু মই 5 কেজি আমো এয়া কাটি থৈ দিছোঁ মিঠা আচাৰ বনাবৰ কাৰণে, ৰ'দত শুকুৱাই দিছোঁ। তাৰপিছত এয়া মই ৰ'দত দি পেলাই এতিয়া মই সৰিয়হ লৈছোঁ। 5 কেজি জলকীয়া আচাৰৰ কাৰণে মই 1.5 কাপ চাহ খোৱা কাপে 1.5 কাপ সৰিয়হ লৈছোঁ। আৰু এই সৰিয়হখিনি ধুই পেলাই ৰ'দত শুকুৱাই লোৱা হয়। আৰু তাৰপিছত এতিয়া মই ইয়াত ভিনেগাৰ দি পেলাই তিয়াই থৈ দিছোঁ। ইয়াত পানী অকণমানো ব্যৱহাৰ নকৰিব, অকল ভিনেগাৰতে তিয়াব। তাৰপিছত এতিয়া ৰ'দৰ পৰা এয়া ভোট জলকীয়াখিনি লৈ আহিলোঁ। ভোট জলকীয়াখিনি এনেকুৱা পৰ্যায়ত শুকাব নালাগে যাতে একদম শুকান হৈ যায়, তেনেকুৱা পৰ্যায়ত শুকাব নালাগে। মাত্ৰ ভোট জলকীয়া গাৰ পানীটো শুকালেই হৈ যাব, আৰু বেছি শুকুৱাব নালাগে। তাৰপিছত এতিয়া মই এটা বাচনলৈ গোটেই ভোট জলকীয়াখিনি মই এয়া দি লৈছোঁ। যিহেতু মই আচাৰ হওক, পিঠা পনা, লাড়ু এইবিলাকৰ অৰ্ডাৰ লৈ থাকোঁ, এতিয়া মোৰ ভোট জলকীয়া আচাৰ অৰ্ডাৰ বহুতখিনি আছে। সেইকাৰণে মই প্ৰথমতে 15 কেজি বনালোঁ, 15 কেজি শেষ হৈ গ'ল। এতিয়া আকৌ 5 কেজি বনাইছোঁ। আৰু এই 5 কেজি আচাৰ বনোৱাৰ পিছত এইখিনি আকৌ দিব লাগিব, কাৰণ অৰ্ডাৰৰ কাৰণে বনোৱা হৈছে। কিন্তু ভোট জলকীয়া দাম বজাৰত এতিয়াও কমা নাই, কিন্তু অৰ্ডাৰৰ কাৰণে এতিয়াতো বনাব লাগিবই। সেইকাৰণে 5 কেজি কিনি আনি পেলাই এইখিনি মই আচাৰ বনাবৰ কাৰণে ৰেডি কৰিম। এতিয়া সেইখিনি মই আপোনালোকক দেখাইছোঁ। এতিয়া ৰ'দত শুকুৱাই লোৱাখিনি এয়া বাচনলৈ লৈ ল'লোঁ। তাৰপিছত এটুকুৰা দেখাইছোঁ, এইটো পৰ্যায়ত শুকালেই হৈ যাব। ইয়াতকৈ বেছিকৈ শুকাব নালাগে, তেতিয়া বেয়া হয়। মছলা এটা প্ৰস্তুত কৰি ল'ম। ইয়াত মই 3 চামুচমান গোটা চফ লৈছোঁ, তাৰপিছত 2 চামুচ জিৰা লৈছোঁ, আৰু 2 চামুচ মই ধনিয়া গুটি লৈছোঁ। এয়াই মই মছলা দিছোঁ। বেলেগ আৰু জনি বা কালজিৰা এইবিলাক মই ব্যৱহাৰ কৰা নাই, কাৰণ ভোট জলকীয়া আচাৰত ভোট জলকীয়াৰ নিজা চেণ্টটোৱে বেছি ভাল লাগে। কিন্তু অকণমান আচাৰ বনাইছোঁ যিহেতু, এই মছলা 3টা মই দি দিছোঁ। এই মছলা 3টা ভোট জলকীয়া আচাৰত দিলে বেছি ভাল লাগে, সেইকাৰণে মই এই 3টা মছলা দি দিছোঁ। আৰু এই মছলাখিনি খুব ধুনীয়াকৈ মই ভাজি ল'ম। ভজাৰ পিছত গুড়ি কৰি পেলাই ভোট জলকীয়া আচাৰত মই ব্যৱহাৰ কৰিম। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাব, প্ৰত্যেকটো ষ্টেপ ফ'ল' কৰিব। এইবাৰ ভোট জলকীয়া আচাৰ যিসকলৰ বেয়া হৈ যায়, বছৰ ধৰি সংৰক্ষণ কৰি ৰাখিব পাৰিব, এই ধৰণে যদি আপোনালোকে বনায়। এতিয়া মছলাখিনিও খুব ধুনীয়াকৈ ভজা হৈ গ'ল। তাৰপিছত এতিয়া একেখন কেৰাহীতে আকৌ মই ভোট জলকীয়াৰ কাৰণে মই তেলটো গৰমাই লৈছোঁ। 5 কেজি ভোট জলকীয়াৰ কাৰণে মই 1.5 লিটাৰ তেল ব্যৱহাৰ কৰিম। বহুত বেছি তেলৰো প্ৰয়োজন নাই যে জলকীয়াখিনি একেবাৰে তেলত ডুবি থাকিব লাগিব, সেইটো কেতিয়াও কৰিব নালাগে। মাত্ৰ ভোট জলকীয়াৰ লগত তেলখিনি আৰু মছলাখিনি খুব ধুনীয়াকৈ লেট খালেই হৈ যাব। মই কেতিয়াও আচাৰত ইমান বেছি তেল ব্যৱহাৰ নকৰোঁ, যিমানখিনি ব্যৱহাৰ কৰিব লাগে মই সিমানখিনিহে ব্যৱহাৰ কৰোঁ। তাৰপিছত এতিয়া মই মছলাখিনি খুব ধুনীয়াকৈ পিচি আনিলোঁ। পিচি অনাৰ পিছত এতিয়া এয়া ভোট জলকীয়াৰ ওপৰতে দি দিছোঁ। বহুত বেছি মছলা ব্যৱহাৰ কৰা নাই, দেখিছে নহয়। 5 কেজি জলকীয়াৰ কাৰণে ইমানখিনি মছলা কমেই হৈছে, কিন্তু মই ভোট জলকীয়া আচাৰত বহুত বেছি মছলা ব্যৱহাৰ কৰিলে ভাল নাপাওঁ। আৰু এতিয়া ভিনেগাৰ তিয়াই থোৱা সৰিয়হখিনি মই এয়া পিচি আনিম। আৰু তেলখিনিও সেইটো সময়তে গৰম হৈ গ'ল, সেইকাৰণে প্ৰথমতে মই তেলখিনি নমাই লৈছোঁ। কিন্তু তেলখিনিও গৰমে ব্যৱহাৰ কৰিব লাগিব। এতিয়া মই প্ৰথমতে সৰিয়হখিনি পিচি আনিলোঁ। সৰিয়হখিনি একেবাৰে মিহিকৈ পেষ্ট কৰা নাই, ইয়াত
অকণমান টুকুৰা টুকুৰ আছে তেনেকুৱাকৈ যদি দিয়া হয় তেতিয়া ভোট জলকীয়া আচাৰত ভাল হয়। আৰু ইয়াতে মই নহৰু 4-5টামান নহৰু ফুটিয়াই পেলাই পিচি পেলাই দি দিম, কাৰণ এই ভোট জলকীয়া আচাৰত যদি নহৰু এই ধৰণে দি দিয়া হয় ইয়াৰ গোন্ধটো বহুত বেছি ভাল লাগে আৰু ফ্লেভাৰটো খুব বেছি ভাল লাগে। যিমান দিন হৈ যায় ভোট জলকীয়া আচাৰটো সিমান দিন মানে ইয়াৰ ফ্লেভাৰটো, নহৰু ফ্লেভাৰটোৱে গোটেই আচাৰকণ মানে খাবলগীয়া কৰে, বহুত বেছি ভাল হয় খাবলৈ। আৰু ইয়াতে এতিয়া মই জোখমতে হালধি দি দিছোঁ আৰু দি দিছোঁ ক'লা নিমখ। ক'লা নিমখৰ ফ্লেভাৰটো আচাৰত ভালেই লাগে। লগতে দি দিছোঁ মই বগা নিমখ, মানে জোখমতে দি দিছোঁ আৰু ক'লা নিমখ আৰু বগা নিমখ দুইটা জোখমতে দি দিছোঁ। তাৰপিছত এতিয়া মই খুব ধুনীয়াকৈ এইখিনি লৰাই ল'ম। আৰু মিক্সি বাতিটোত যদিহে আপোনালোকে আখালি পেলাই দিব খোজে অকণমান ভিনেগাৰ ইয়াত আখালি পেলাই দিব পাৰে, কিন্তু ইয়াত অকণমানো পানী ব্যৱহাৰ নকৰিব। মানে জলকীয়া আচাৰটো যিমানেই ভালকৈ নবনাওক লাগিলে অকণমানো যদি এটোপো পানী ইয়াত ব্যৱহাৰ হয় তেতিয়াহ'লে কিন্তু এই আচাৰটো বেয়া হৈ যায়। আৰু যেতিয়া মই লৰাই আছোঁ ইমানেই ধুনীয়া এটা গোন্ধ আহিছে, যেন গোন্ধটোতে ভাত মানে আনি পেলাই খাই দিও লাগিছে। মানে এনেকুৱা এটা ধুনীয়া গোন্ধ আহিছে। নহৰু, সৰিয়হ, জলকীয়া আৰু মছলাৰ এই মানে সুগন্ধটো যেতিয়া নাকত লাগিব নহয়, সঁচাই কৈছোঁ ইমান বেছি ভাল লাগে, যেন ভাত আনি পেলাই এই জলকীয়া আচাৰৰ লগত খাই দিও এনেকুৱা এটা লাগে। মানে ইমান বেছি ধুনীয়া এটা গোন্ধ আহে। আৰু এতিয়া মই সকলোখিনি মই লৰাই লৈছোঁ। সৰিয়হ, নহৰু, মছলা, ভোট জলকীয়া গাত যাতে খুব ধুনীয়াকৈ লাগি যায়, মই সকলোখিনি লৰাই ল'লোঁ। এতিয়া তেলখিনি যিহেতু গৰম হৈ আছে, গৰমে গৰমে তেলখিনি ইয়াতে মই দি দিছোঁ। দেখিছেনে? এই ধৰণে গৰমে গৰমে তেলখিনি আপোনালোকে দি দিব। আৰু তেলখিনি দিয়াৰ পিছত লৰাই পেলাই কমেও একেটা বাচনতে 3 দিন ৰ'দত দিব। আৰু 3 দিন ৰ'দত দিয়াৰ পাছতহে বটলত ভৰাব। লগালগ বটলত ভৰাই নিদিব। 3 দিনমান ৰ'দত দিয়াৰ পাছতহে বটলত ভৰাব, তেতিয়া আচাৰটো কেতিয়াও বেয়া নহয়। আৰু যিটো বটলত ভৰাব সেই বটলটো যাতে খুব ধুনীয়াকৈ ধুই পেলাই ৰ'দত খুব ধুনীয়াকৈ শুকুৱাই লোৱা বটল হ'ব লাগিব, তেতিয়া আচাৰটো কেতিয়াও বেয়া নহয়। এতিয়া তেলখিনি দিয়াৰ পাছত একেৰাহে মই লৰাই লৈছোঁ যাতে তেলখিনি খুব ধুনীয়াকৈ গাত লাগ খাই যায়। আৰু আপোনালোকে নিশ্চয় ধৰিব পাৰিছে মই তেল বহুত বেছি ব্যৱহাৰ কৰা নাই। মাত্ৰ 5 কেজি জলকীয়াত মই 1.5 লিটাৰ তেলহে ব্যৱহাৰ কৰিছোঁ। ইয়াতকৈ বহুত বেছি তেল ব্যৱহাৰ কৰিবই নালাগে, তেতিয়াও মানে জলকীয়া আচাৰটো বেয়া নহয়। কাৰণ মই বছৰ বছৰ ধৰি এনেকৈয়ে বনাই থাকোঁ, এনেকৈয়ে বিকি থাকোঁ, কেতিয়াও আচাৰটো মানে বেয়া নহয়। এই ধৰণে আপোনালোকে এইকেইটা টিপছ ফ'ল' কৰি পেলাই আপোনালোকে এইবাৰ ভোট জলকীয়া আচাৰ বনাই চাব। 100% গেৰাণ্টি দি ক'ব পাৰোঁ, বছৰ ধৰি সংৰক্ষণ কৰি আপোনালোকে ৰাখিব পাৰিব। আৰু আজিৰ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাবলৈ একদমেই নাপাহৰিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বেছি ধন্যবাদ জনালোঁ।